আজিৰ সময়তো আছে এনে বিধায়ক, অসমতো আছে এনে জনপ্ৰতিনিধি। এখনো নিৰ্বাচনী প্ৰচাৰ সভা আয়োজন নকৰিলে, নলগালে এখন সামান্য পোষ্টাৰ। এখন সাধাৰণ চাইকেল লৈ তৃতীয়বাৰৰ বাবে বিধায়ক হ'ল এগৰাকী নেতা। হয়, আমি খুমটাই সমষ্টিৰ জনপ্ৰিয় নেতা মৃণাল শইকীয়াৰ কথা কৈছোঁ। নিজৰ আদৰ্শক আপোচ নকৰা এগৰাকী প্ৰকৃত জননেতা। অন্তত শেহতীয়া ঘটনা আৰু দৃশ্যই হয়তো তাকেই বুজায়। প্ৰচাৰৰ নামত কেৱল এখন চাইকেল লৈ সমষ্টিবাসীৰ ঘৰে ঘৰে গ'ল মৃণাল শইকীয়া। আনকি ভোট আবেদনৰ সময়তো জোৰ জুলুম নকৰিলে কোনো এগৰাকী ভোটাৰ। আৰু সকলোকে কৈ গ'ল মাত্ৰ এটা কথা, নিজৰ বিবেকেৰে ভোটদান কৰক শুদ্ধ প্ৰাৰ্থীগৰাকী। আৰু নিজৰ স্থিতিত অটল থাকি আদৰ্শগত ৰাজনীতি কৰিলে মৃণাল শইকীয়াই। পাছে সকলো ক্ষেত্ৰত তেওঁৱেই যে শুদ্ধ এনে নহয়। বহু সময়ত বহু বিতৰ্কত নাম সাঙুৰ খাইছে বিধায়ক মৃণাল শইকীয়াৰ। হয়তো ৰাজনৈতিকভাৱে বহু ক্ষেত্ৰত বহুজনক সন্তুষ্টও কৰিব পৰা নাই পূৰ্বৰ দুবাৰৰ বিধায়কগৰাকীয়ে। হয়তো বহু ক্ষেত্ৰত বহুতৰে সৈতে ৰাজনৈতিক শত্ৰুতাও হৈছে বিধায়কগৰাকীৰ। কিন্তু এইবাৰৰ নিৰ্বাচনত ব্যতিক্ৰম আছিল মৃণাল শইকীয়া, যাৰ ফলত প্ৰায় ৬৯,০০০ ভোটৰ ব্যৱধানত জয়লাভ কৰিলে মৃণাল শইকীয়াই। আৰু কালি নিৰ্বাচনত জয়লাভ কৰাৰ পাছতে মৃণাল শইকীয়াই ফেচবুকত লিখিলে এইটো পোষ্টটোৰ দ্বিতীয় দফাত তেওঁ লিখিছে, এইবাৰৰ নিৰ্বাচনী প্ৰচাৰত মই নিজকে এক বিশেষ ধৰণে পৰীক্ষা লৈছিলোঁ। খুমটাই সমষ্টিত আমাৰ নাছিল এটাও নিৰ্বাচনী কাৰ্যালয়, নাছিল বেনাৰ পোষ্টাৰ, নাই বাইক গাড়ীৰ ৰেলী, অনুষ্ঠিত নহ'ল সৰু বৰ এখনো সভা। খোজকাঢ়ি চাইকেল চলাই ভ্ৰমণ কৰিছিলোঁ সমগ্ৰ সমষ্টি। সাধাৰণভাৱে ৰাইজৰ মাজলৈ গৈ তেওঁলোকক নিজৰ ইচ্ছা আৰু বিবেক অনুসৰি ভোট প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিলোঁ। আৰু এনেদৰে আদৰ্শগত ৰাজনীতি কৰি তৃতীয়বাৰৰ বাবে বিধায়ক হৈ উজলিল মৃণাল শইকীয়া। আজিৰ সময়ত নিৰ্বাচনৰ নামত মাৰপিট, চিঞৰ বাখৰ, হৈ হাল্লাৰ বিপৰীতে মৃণাল শইকীয়াৰ সাধাৰণ অথচ আদৰ্শগত ৰাজনীতি উদাহৰণ হওক প্ৰতিগৰাকী নেতাৰ বাবে। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।